মহানগৰীৰ পূৰ্ব দিশৰ প্ৰাকৃতিক মনোমোহা ৰূপেৰে সজোৱা আমাৰ চন্দ্ৰপুৰ কিন্তু হাই জাবৰৰ দমেৰে আজি ভৰপূৰ পোহৰ বিলাই বিলাই নীৰৱে শুই থকা তাপবিদ্যুৎ কেন্দ্ৰৰ বিজুলী বাই তোমাৰ বুকুত আজি দানৱৰ তাণ্ডৱ লীলা সকলোৰে অধিকাৰ চোন কাঢ়ি লৈ যায় গুৱাহাটী মহানগৰীত দৈনিক সৃষ্টি হয় 550 টন জাবৰ আৰু এইসমূহ জাবৰ পেলাবলৈ পৌৰ নিগমক প্ৰয়োজন হয় বিভিন্ন ঠাই পূৰ্বে যিসমূহ স্থানত জাবৰ পেলোৱা হৈছিল সেইসমূহ স্থানৰ ইতিহাস কেতিয়াবা আপুনি খুচৰি চাইছেনে গুৱাহাটী মহানগৰীৰ এনে কিছু স্থান আছে যিসমূহ স্থানত পূৰ্বে জাবৰ পেলোৱা হৈছিল আৰু সেইসমূহ স্থানৰ ভিতৰত আন এখন গুৰুত্বপূৰ্ণ স্থান হৈছে গুৱাহাটী মহানগৰীৰ এই গুৱাহাটী ক্লাব আপুনি কেতিয়াবা ভাবি চাইছেনে সেইসমূহ স্থান বৰ্তমান কেনে অৱস্থাত আছে আজি আমি আপোনাক দেখুৱাম পূৰ্বতে যিসমূহ স্থানত গুৱাহাটী পৌৰ নিগমে জাবৰ পেলাইছিল বা ব্ৰিটিছৰ দিনৰ পৰা যিসমূহ স্থানত জাবৰ পেলোৱা হৈছিল সেইসমূহ স্থান বৰ্তমান কেনে অৱস্থাত আছে গুৱাহাটী মহানগৰীত দৈনিক সৃষ্টি হোৱা জাবৰ পেলাবলৈ বৃহৎ পৰিমাণৰ ঠাই প্ৰয়োজন হয় গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ 550 টন জাবৰ কেৱল গুৱাহাটী মহানগৰীতেই দৈনিক সৃষ্টি হয় পূৰ্বে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এইসমূহ জাবৰ পেলোৱা হৈছিল মহানগৰীৰ কোন কোন স্থানত পূৰ্বে জাবৰ পেলোৱা হৈছিল তাৰ কিছু বিৱৰণ প্ৰথমে দি লৈছো ব্ৰিটিছৰ ৰাজত্বকালত মহানগৰী গুৱাহাটী ক্লাবত পেলোৱা হৈছিল জাবৰ সেই সময়ত জাবৰ পেলোৱা স্থানৰ পৰা কিছু নিলগত বৰ্তমানৰ টিচি স্কুল অৱস্থিত ফটাহিল আমবাৰীটো স্বাধীনোত্তৰ কালত পেলোৱা হৈছিল জাবৰ এসময়ত গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰতো পেলোৱা হৈছিল জাবৰ আৰু সেই সময়ত তোলা এখন আলোকচিত্ৰ চাই লওঁ আহক আজিৰ তাৰিখত কোনেও কল্পনা কৰিব নোৱাৰা পাঞ্জাবাৰীৰ খগেন মহত্ৰ ক্ষেত্ৰতো এসময়ত পেলোৱা হৈছিল জাবৰ উল্লেখযোগ্য যে এইসমূহ স্থানত বৰ্তমান জাবৰ পেলোৱাৰ কোনো চিন দেখিবলৈ পোৱা নাযায় বৰ্তমান জাবৰ পেলোৱাৰ কথা ক'লেই বহুতৰ মনলৈ আহে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ কথা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডটো বাৰু আপুনি দেখিছেনে আমি আপোনালোকক গুৱাহাটী মহানগৰীৰ জাবৰসমূহ পেলোৱা কেইবাখনো স্থানৰ কথা ক'লোঁ হয়তো আপুনি এইসমূহ স্থানৰ কথা শুনা নাই কিন্তু আপোনাৰ মনত আছে বৰাগাঁৱৰ যি ডাম্পিং গ্ৰাউণ্ড সেই ডাম্পিং গ্ৰাউণ্ডৰ কথা যি ডাম্পিং গ্ৰাউণ্ড আচলতে দ্বীপৰ বিলৰ পৰিৱেশ বিনষ্ট কৰা বুলি অভিযোগ আছে যাৰ বাবে NGT-য়ে তাত হস্তক্ষেপ কৰিবলগীয়া হৈছিল আৰু NGT-য়ে পৰৱৰ্তী সময়ত সেই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰি বিকল্প ঠাই নিশ্চিত কৰাৰ বাবে কিছু নিৰ্দেশনা দিয়া বুলিও জানিবলৈ পোৱা যায় আৰু তাৰপিছতে গুৱাহাটী পৌৰ নিগমে যি বিকল্প ঠাই সন্ধান কৰিছিল সেই বিকল্প ঠাই চন্দ্ৰপুৰ হৈ গ'ল আৰু সেই চন্দ্ৰপুৰৰ কাৰণে তেওঁলোকে APGCৰ সৈতে কিছু চুক্তি কৰিলে আৰু 40 বিঘাকৈ ভূমি APGCলে তেওঁলোকক দিলে APGCলৈ যি প্ৰায় 1000 বিঘা ভূমিৰ যি সম্পত্তি আছিল চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প এই তাপবিদ্যুৎ প্ৰকল্পৰ পৰা দি দিয়া হ'ল 40 বিঘাকৈ ভূমি তাৰপিছতেই পুনৰ তেওঁলোকৰ মাজত কিছু খৰিয়াল আৰম্ভ হোৱাও দেখিবলৈ পোৱা গৈছে চন্দ্ৰপুৰৰ 40 বিঘা ভূমিত জাবৰ পেলোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল কেৱল জাবৰ পেলোৱাৰ বাবে নহয় আন কিছু লক্ষ্যও লৈছিল গুৱাহাটী পৌৰ নিগম আৰু APGCLৰ তৰফৰ পৰা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ মতে 40 বিঘা ভূমিত হ'ব ৱেষ্ট টু এনাৰ্জি ট্ৰিটমেণ্ট প্লাণ্ট এই প্লাণ্ট তথা প্ৰকল্পৰ কাষতে থাকিব এখন JCB আৰু ৰাবাৰ বৰ্ডাৰিং এই প্ৰকল্পৰে জড়িত অভিযন্তাগৰাকীয়ে সদৰি কৰা অনুসৰি সম্পূৰ্ণ বৈজ্ঞানিক চিন্তা চৰ্চাৰে এই কাম কৰা হ'ব য'ত এটা 11 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট হ'ব 2019 চনৰ 21 ছেপ্টেম্বৰত এই প্ৰকল্পৰ বাবে APGCL আৰু GMCয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল 2021 চনৰ 28 জুনৰ পৰা চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত পেলোৱা হৈছে জাবৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত মাহাতৰ সৈতে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ আশে পাশে সকলো স্থানত আমি 11 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট বিচাৰি অভিযান আৰম্ভ কৰিছিলোঁ ৰ'দ বৰষুণ নেওচি আমি কৰা এই যাত্ৰাৰ কাৰণ আছিল প্ৰকৃত তথ্য উদ্ঘাটন কৰা চন্দ্ৰপুৰত আৰম্ভ হোৱা নাই তাপবিদ্যুৎ প্ৰকল্পৰ কোনো ধৰণৰ কাম আমি কথা পাতিছিলোঁ কেইগৰাকীমান লোকৰ সৈতে তেওঁলোক উক্ত স্থানৰে বাসিন্দা উক্ত স্থানতে জন্ম হোৱা
জ্যেষ্ঠ লোকসকলে আমাতকৈ সেই কথা ভালকৈ জানে। পূৰ্বৰ চন্দ্ৰপুৰ আছিলে এখন নাম আছিলে কাজুলীমুখ, য'ত কলং খুঁটিখন বৈ আহি ব্ৰহ্মপুত্ৰত মিলিছে, সেই ঠাইডোখৰ নাম হৈছে কাজুলীমুখ। এই কাজুলীমুখৰ দুয়ো ছাইডেই পশ্চিম ফালে আছিল চন্দ্ৰপুৰ গাঁও আৰু চন্দ্ৰপুৰ চাহ বাগিচা, পূব ফালেও আছিলে চন্দ্ৰপুৰ গোবৰ্ধন চাহ বাগিচা। আৰু ইংৰাজবিলাকে চাহ বাগিচা কৰিছিলে। তাৰপিছত বাহিৰৰ বনুৱা আনি চাহ বাগিচা কৰি শেষত চাহ বাগিচা বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাত বহুত বছৰত সেই বনুৱাবিলাকে এই অঞ্চলত খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছিল। তাৰপিছত 1959 চনত ইয়াতে দৈৱকীনন্দন জাতিয়াই অসম চৰকাৰৰ সহযোগত এটা ইণ্ডাষ্ট্ৰী বহালে, এছ'চিয়েট ইণ্ডাষ্ট্ৰী আছাম লিমিটেড বুলি বহাই। এটা হ'ল সূতাকল, যিটো স্পিনিং ইউনিট আছিলে, আৰু এটা হৈছে সাৰ কাৰখানা। এইকেইটা বহাই কিছুদিনৰ পিছত সেই দৈৱকীনন্দন জাতিয়াই এছ'চিয়েট ইণ্ডাষ্ট্ৰী চলাব নোৱাৰি শেষত নেশ্যনেল টেক্সটাইল কৰ্পৰেশ্যনক দিলে। তাৰমানে ৰাষ্ট্ৰীয় বস্ত্ৰ নিগমে ল'লে। ৰাষ্ট্ৰীয় বস্ত্ৰ নিগমে চলালে সূতা কটা মিলটো, আৰু সেইটো অসম সাৰ নিগমক দি দিলে। সেইটো সাৰ নিগমে চলালে। এই দুটা চলি থাকিল, শেষত গৈ বন্ধ হৈ গ'ল। আৰু কি হৈছিলে, এই ইণ্ডাষ্ট্ৰী চলাৰ কিছুদিন পিছত ইয়াতে তাপবিদ্যুৎ প্ৰকল্প প্ৰতিষ্ঠা হৈছিলে চন্দ্ৰপুৰত। তাপবিদ্যুৎ প্ৰকল্প প্ৰতিষ্ঠা হৈছিলে, সেইখন এখন উদ্যোগমূলক হৈ পৰিছিলে। সুন্দৰকৈ মানে ইয়াৰ পৰা উৎপাদন হৈ চলি আছিলে। পিছত গৈ সেই তাপবিদ্যুৎ প্ৰকল্প বন্ধ হৈ গ'ল, আৰু কি হৈ গ'ল, ইণ্ডাষ্ট্ৰী তিনিটাই বন্ধ হৈ গ'ল। ইয়াৰ যিটো আচলতে পৰিৱেশটো বৰ্তমান বিনষ্ট হৈছে নেকি? বিনষ্ট হৈছেই, হ'ব, যিহেতুকে এই জাবৰ জোথৰ পেলোৱা যিডোখৰ ঠাইত, তাত আপোনালোকে এতিয়াও গ'লে যদি গধূলি বা পঢ়ে, আপোনালোকে বাঘ দেখিবলৈ পাব, হৰিণ দেখিবলৈ পাব, কেতিয়াবা কেটলা পহু দেখিবলৈ, কেতিয়াবা বন্দৰ দেখিবলৈ পাব। এইবিলাক জীৱ জন্তু ঘূৰি ফুৰে। তাৰ ওপৰত যিবিলাক গছ আছে, সেই গছৰ মইনা, শালিকা, ভাটৌতিয়া, পাকৈ ধৰা আৰু ধনেশ পক্ষী আছে। ধনেশ পক্ষী যথেষ্ট পৰিমাণে আহে। গতিকে বিভিন্ন পক্ষী তাত থাকে। এতিয়া বিভিন্ন জীৱ জন্তু, বনৰীয়া জীৱ জন্তু। ওচৰতে আমচিং অভয়াৰণ্য, নিচেই ওচৰতে আমচিং অভয়াৰণ্য। হয়তো 200 মিটাৰো নহ'ব, কাৰণ ৰেলাইন সিপাৰে সেইখিনি আমচিং অভয়াৰণ্য। আৰু ইয়াৰ পৰা পূব চাইডে হ'ল আপোনাৰ এই এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত পবিতৰা অভয়াৰণ্য। গতিকে পবিতৰা অভয়াৰণ্য এই কেতিয়াবা গড় ইয়ালৈকে আহে, আৰু আমচিং অভয়াৰণ্যৰ জীৱ জন্তু আমাৰ এই অঞ্চললৈকে আহে। যি ঠাইডোখৰ এটা ডাম্পিং গ্ৰাউণ্ড হ'ব বিচাৰিছে, তালৈকে কেতিয়াবা আহে। গতিকে সেই প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ ঠাইডোখৰত এই যে এটা ডাম্পিং গ্ৰাউণ্ড পেলাবলৈ এতিয়া মানে এই বিচৰণ কৰি ফুৰা জীৱ জন্তুবোৰ, গাহৰি, হৰিণ, বাঘ, মতামাকুৰি বাঘ, বা এই ধনেশ পক্ষী, পাকৰি ধৰা, মইনা, শালিকা, ভাটৌবিলাকৰ কিছুমান গছ গছনি অনিষ্ট হৈ যাব, তাত অসুবিধা হৈ যাব। চন্দ্ৰপুৰত একেখন ঠাইতে আছে তাপবিদ্যুৎ প্ৰকল্প, সূতাকল, সাৰ কাৰখানাৰ লগতে আন বহু উদ্যোগ। এনে ক্ষেত্ৰত আপুনি সহজেই অনুমান কৰিব পাৰিব চন্দ্ৰপুৰক কিয় কোৱা হয় উদ্যোগ নগৰী। কিন্তু এই উদ্যোগ নগৰীলৈ আজি আহিছে ভাবুকি। পাহাৰত থকা জীৱ জন্তুৰ লগতে চৰাই চিৰিকটিৰ জীৱনলৈ নামি আহিছে অশনি সংকেত। আমি কথা পাতিছিলোঁ ভৱেন্দ্ৰ কুমাৰ ডেকা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ সৈতে। তেখেতে পূৰ্বে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেখেত আজি আৱেগিক। কি কৰিব, কি নকৰিব, তাৰ উত্তৰ তেওঁৰ হাতত নাই। আপুনি দৈনিক দেখিছিল যে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ কাম চলি থাকে, বা তাত যিসকল লোক নিয়োজিত হৈ থাকে সেইসকল লোকে কাম কৰে। তেতিয়া ছাৰ যিটো পৰিৱেশ আছিল, আজি ছাৰ আপুনি তাৰ পৰিৱেশৰ কিবা তাৰতম্য বা পাৰ্থক্য দেখিছেনে? মই ধন্যবাদ দিছোঁ আপোনালোকৰ চেনেলক। 1971 চনৰ পৰা তাপবিদ্যুৎ প্ৰডাকশ্যন 30 মেগাৱাট এটা ইউনিট আছিল, 30 মেগাৱাট উৎপাদন হৈছিল। আৰু মই উপায় 1973 চনত মই শিক্ষক হিচাপে তাপবিদ্যুৎ প্ৰকল্প ME স্কুল আছিল তেতিয়া। তাৰপিছত 1979 চনত সেইটো হাইস্কুললৈ উন্নীত হয়। চন্দ্ৰপুৰৰ যিটো নেকি মানে ৰেহাৰূপ মই কৈছোঁৱে, এখন মানে সুপৰিকল্পিত এখন নগৰ। তাত লাইট, পানী যোগান, বিদ্যুৎ যোগান, ৰাস্তা ঘাট, নালা নৰ্দমা, সম্পূৰ্ণ হস্পিটেল, IB, গোটেইবিলাকৰে পৰিপূৰ্ণ এখন মানে পৰিকল্পিত এখন তাপবিদ্যুৎ প্ৰকল্প আৰু তাত। গতিকে তাৰ যিটো নেকি পৰিৱেশ, তাৰ পৰিৱেশটো আছিল কি মানে গোটেই সমান কৰি লোৱা নাছিল। এই টিলাই কোৱাৰ্টাৰবিলাক আছিল, কলনীবিলাক আছিল, আৰু তাৰ মাজত এই য'ত এতিয়া সেই গাঁটাবিলাকত ডাম্পিং গ্ৰাউণ্ড কৰিছে, সেইবিলাক আছিল আমাৰ মানে প্ৰাকৃতিক ৰম্যভূমি। আমাৰ উপায় লাইট টাইটে দি আমাৰ সুন্দৰকৈ ৰাখিছিল তাত। গতিকে সেনেকৈ চলি এই তাৰপিছত আকৌ ছেকেণ্ড ইউনিট এটা আহিল, আকৌ আৰু 30 মেগাৱাট, গতিকে 60 মেগাৱাট হ'ল। 60 মেগাৱাট হোৱাৰ পিছত সেইটো ভেলে কৰিছিল। এই ভেল মানে ভাৰতৰ যিটো নেকি মানে কোম্পানী আছে, ইলেক্ট্ৰিকেল কোম্পানী,
সেইটোৱে কৰিছিল। গতিকে সেই দুইটা কোম্পানী মই চমুকৈ কৈছোঁ বন্ধ হৈ গ'ল। আৰু মানুহবিলাকক অৱশ্যে আমাৰ চাকৰিবিলাক যোৱা নাই, আমাৰ স্কুলখনো বন্ধ হ'ল। আমাৰ চাকৰিবিলাকৰ মানুহ এই নামৰূপক নিলে, এই নাৰেংগীক নিলে, কিছুমানক এই হেড অফিচক নিলে, এই বিজুলী ভৱন, সেইবিলাকত নি সেইখন মানে এৰাবাৰী হ'ল পায়। তাত তেতিয়া ছাৰ এটা বাছ ষ্টপো আছিলে। বাস্তৱ আছিল, সেইটো এটা এই নৰসিংহ বজাৰ, সেইটো আমাৰ চিটি বাছবিলাক তালৈ গৈছিল। এতিয়া উত্তল বা আমাৰ এই গোবৰ্ধনক লাগি যায় দলঙৰ মূৰ, তেতিয়া আছিল আমাৰ এই পাৱাৰ হাউচৰ যিটো নেকি মেইন গেট। এই মেইন গেটত আছিল বাছ ষ্টপ। এই হেৰি নুনমাটিৰ পৰা বা নাৰেংগীৰ পৰা যিবিলাক বাছ আহে সেইবিলাকত আমি আহিছিলোঁ। ভাড়া আছিল ক'ৰবাত 2 টকা 3 টকা তেনেকুৱা আৰু। এই দোকান মানে এতিয়া ঘৰ হৈ গৈছে, দোকানবিলাকো ঠিক হ'ল, বজাৰ সামান নোহোৱা হ'লে ধুনীয়া বজাৰ আছিল এখন। সদায় মানুহবিলাকে এমপ্লয়বিলাকে গধূলি সময়ত, ৰাতিপুৱা বজাৰ বেছি নবহিছিল, অন্ততঃ গধূলি সময়ত অফিচ কাছাৰী পাৱাৰ হাউচ শেষ হোৱাৰ পিছত তাত মানুহে বজাৰ কৰিছিল। বিভিন্ন মানে এই অঞ্চলৰ ভিতৰত মানে পাৱাৰ হাউচৰ বজাৰ বুলি ক'লে সেইখনেই আছিল, নৰসিংহ বজাৰ। এতিয়া এই বাপৰে এতিয়া নক'বা সেইবিলাক। মই তাকেই কৈছোঁ যে চৰকাৰে এই হঠকাৰী সিদ্ধান্ত এইটো পায়। তাত যদি এতিয়াও পৰিষ্কাৰ কৰে জেগাখিনি, ধুনীয়া তাত নলা নৰ্দমা, ইলেক্ট্ৰিফিকেশ্যন, IB মানে ক্লাব, মানে ডাঙৰ ডাঙৰ কোৱাৰ্টাৰবিলাক, আমি কোৱাৰ্টাৰত থকা মানুহ, আমি কোৱাৰ্টাৰত আছিলোঁ পায়। আমাৰ পৰিয়াল তাত জন্ম হৈছিল, মোৰ ল'ৰা ছোৱালী 3টা তাতেই জন্ম হৈছিল। মই 4 নম্বৰ কলনীত আছিলোঁ, তাতেই মোৰ ল'ৰা ছোৱালী জন্ম হৈছিল। গতিকে ল'ৰা ছোৱালীবিলাকে এতিয়া কয় কি, দেউতা আমাৰ জন্মভূমিখন চোৱা পাতনি কৰিলে। বৰ্তমান যি স্থানত জাবৰ পেলোৱা হৈছে তাৰ পৰা 150ৰ পৰা 200 মিটাৰ আঁতৰত আছে কলং। এই কলঙক লৈ বহু গীতিকাৰে গীত ৰচিছে, বহু কবিয়ে কবিতা লিখিছে। কবিৰ কবিতা থাকি যাব, গীতিকাৰৰ গীতো থাকি যাব, কিন্তু কলং থাকিবনে? আপুনি ভাবকচোন, এনে জাবৰসমূহৰ কাষত ৰৈ কেতিয়াবা আপোনাৰ ৰ'বলৈ মন যায়নে? নিশ্চয় নাযায়, কাৰণ এনে জাবৰৰ যি দুৰ্গন্ধ, আচলতে এই দুৰ্গন্ধ কোনো ল'ব নিবিচাৰে। কিন্তু তাৰপিছত আপুনি ভাবকচোন, আপোনাৰ ঘৰতে দৈনিক কিমান জাবৰ উৎপন্ন হয়। আপোনাৰ মোৰ দৰে যিসকল লোক বা গুৱাহাটী মহানগৰলৈ এদিনৰ বাবে যিসকল লোক আহে, সেইসকল লোকৰ পৰা যিসমূহ আৱৰ্জনাৰ সৃষ্টি হয়, সেইসমূহ ক'ত পেলোৱা হয়। 2 দিন বা 3 দিন সেই জাবৰসমূহ গোটাই ৰাখিলেই গুৱাহাটী মহানগৰত যি 550 টন জাবৰ উৎপন্ন হয়, সেই জাবৰ গোটাই ৰাখিলেই এখন সৰু পাহাৰৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হয়। তেনে পৰিৱেশত সেইসমূহ জাবৰ পেলাবলৈ কিছু ঠাইৰ প্ৰয়োজন হয়, কিন্তু সেই ঠাই জানো কেতিয়াবা প্ৰকৃতি ধ্বংস কৰি লোৱা হয়। কিছুদূৰ আঁতৰত আছে আমছৈ বনাঞ্চল। কলংখন কিছুদূৰ আঁতৰত গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ। এই কলঙৰ পানীকে খাবলগীয়া হৈছে চন্দ্ৰপুৰবাসীয়ে, কাৰণ চন্দ্ৰপুৰৰ পানী যোগান আঁচনিৰ পানী কলঙৰ পৰা সংগ্ৰহ কৰা হয়। একেদৰে গুৱাহাটীবাসীক যোগান ধৰা পানী অনা হয় ব্ৰহ্মপুত্ৰৰ পৰা। চাওকচোন কেনেদৰে পেলোৱা হৈছে জাবৰসমূহ। শান্ত কলঙেৰে এনেকৈ পানী বৈ গৈ থাকিব, যেনেকৈ বৰ্তমান বৈ গৈ আছে। আৰু আমি দেখুৱাইছোঁ, এনেকৈ কলঙেৰে পানী বৈ গৈ থাকিব। এই শান্ত কলং হয়তো কেতিয়াবা অশান্ত হৈ পৰিব, যেতিয়া চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত যি জাবৰ জোঁথৰ বৰ্তমান পেলোৱা হৈছে GMC ফালৰ পৰা, যদিহে তেনেকৈ জাবৰসমূহ পেলোৱা হয় আৰু যদি এনেকৈ যদি বৰষুণ দি থাকে বা যদি পানী কেতিয়াবা কিবা কাৰণত সোঁত বয় পাহাৰৰ পৰা, তেতিয়া হয়তো কলং কেতিয়াবা অশান্ত হৈ উঠিব, কাৰণ এই কলঙৰ পানী প্ৰতিজন লোকে খায়। ইয়াৰ চন্দ্ৰপুৰৰ যিসকল স্থানীয় লোক, সেইসকল স্থানীয় লোকক এই কলঙৰ পৰাই পানী দিয়া হয়। যি ইয়াত পানীৰ যি যোগাৰ ব্যৱস্থা আছে বা যি ৱাটাৰ ছাপ্লাই ব্যৱস্থা আছে, সেয়া এই কলঙৰ পৰা পানী দিয়ে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে কলংখন কিছু নিলগত গৈ কিছু আগত গৈ কলং ব্ৰহ্মপুত্ৰত পৰিছেগৈ। আপুনি চিন্তা কৰকচোন, সেই ব্ৰহ্মপুত্ৰ পানী বাৰু গুৱাহাটী মহানগৰীৰ লোকসকলক দিয়া নহয়নে? আৰু এনেকৈ যদি কলঙেৰে লেতেৰা পানী যাবলৈ হয়, তেতিয়া সেই পানী খোৱাৰ ফলত আপোনাৰ মোৰ অৱস্থা কি হ'ব? শান্ত কলংখন ধ্বংস হৈ যাব নেকি? ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যও নোহোৱা হৈ যাব নেকি? সকলো লোকেই এতিয়া চিন্তিত। দুজনকৈ জ্যেষ্ঠ লোকৰ আমি কিছু মন্তব্য শুনালোঁ। তাৰে এগৰাকী ইয়াৰ যিখন আচলতে বিদ্যালয় আছিল তাৰ শিক্ষকো আছিল। তেওঁলোকৰ যি মন্তব্য, আচলতে তেওঁলোকে সেয়া কোনো ক্ষোভত তেওঁলোকে কোৱা কথা বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে সেইসমূহ দেখি আহিছিল। চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প কি আছিল বা বৰ্তমান কি পৰিৱেশ হৈছে, সেয়া তেওঁলোকে দেখিছিল। আমি কেৱল তেওঁলোকৰ কথাই নহয়, আমি এজন নৱপ্ৰজন্মৰ এজন যুৱকৰ কিছু মন্তব্য আমি সংগ্ৰহ কৰিছিলোঁ।
চাওঁচোন তেওঁ কি কয়। এই প্ৰজেক্টটো কিমান ভাল কৰিছে কিমান বেয়া কৰিছে সেইটো মই ক'ব নাযাওঁ, কিন্তু জীৱকুলৰ কাৰণে যে এইটো একদম বিনষ্টকৰ মানে সেইটো একদম নিশ্চিত। লগতে ওচৰতে বৈ গৈছে আপোনাৰ যোনখন নদী, তাত যদি এই বৰষুণ পৰি আছে এতিয়া আপোনালোকে দেখা পাইছে, আৰু এনেকুৱা বৰষুণত যদি সেই জাবৰৰ পানী যদি আহি নদীত পৰে তেনেহ'লে আৰু মই কি ক'ম আপোনালোকৰ। সেইটো অকল আমাৰ চন্দ্ৰপুৰবাসীৰ কাৰণে বেয়া নহয়, গুৱাহাটীবাসীৰ কাৰণেও সমানেই বেয়া, কাৰণ এই নদীৰ পানী কানেক্ট হৈছে ব্ৰহ্মপুত্ৰ নদীত। তো ইয়াৰ যোনটো আহি থকা দিনত যদি এই প্ৰজেক্টটো মানে এনেকৈ চলি থাকে, ইয়াতে সদায়তো আপোনাৰ 12 গাড়ী 14 গাড়ী 18 গাড়ী সেনেকৈ জাবৰ আহিছে গুৱাহাটীৰ পৰা ট্ৰাকে। তো সেই বস্তুখিনি যদি এনেকৈ চলি থাকে তেনেহ'লে আহি থকা ভৱিষ্যতটো খুব মানে বেয়া হ'ব, চন্দ্ৰপুৰবাসীৰ কাৰণেই নহয় গুৱাহাটীবাসীৰ কাৰণেও একেই হ'ব বস্তুটো। আৰু এইখন এখন বেঞ্চ, বিলাসী কাষত বিলাসী অট্টালিকা। এইফালে যি অট্টালিকা তেওঁ যদি প্ৰভাত মহাদেৱ যদি সতীৰ্থ তেওঁ যদি দেখুৱাই জুম কৰি, দুটাকৈ অট্টালিকা আমি দেখুৱাইছোঁ, দুটা জংঘলত। দুইটা অট্টালিকা জংঘলত হয়তো কিছু লোকৰ বাবে এনে ঘৰত থকাটো সপোনৰ অগোচৰ। মোৰ বাওঁফালে তেওঁ ঠিক যদি বাওঁফালে কেমেৰাটো আমি ঘূৰাই দিওঁ দেখিম একেধৰণৰ অৱস্থা, এটা ঘৰ জংঘলত। আপুনি যিফালে ঘূৰি চাই প্ৰতিটো দিশতে আচলতে এনেকৈ কিছুমান দৃশ্য আপুনি দেখিবলৈ পাব। ঘৰসমূহ ধ্বংস হৈ গৈছে, জংঘলত থাকি গৈছে, আৰু এনেকৈ আচলতে প্ৰতিটো সম্পত্তি ধ্বংসৰ গৰালৈ গৈছে। আৰু আমি আচলতে এই যিসমূহ এইসমূহ দৃশ্য তুলি ধৰি প্ৰকৃত ছবিখন দেখুৱাব বিচাৰিছোঁ। বাকী যি সিদ্ধান্ত লয় সেয়া চৰকাৰ কৰ্তৃপক্ষ বা ৰাইজে যি ৰায় দিয়ে চৰকাৰক সেয়া তেওঁলোকৰ কথা, কিন্তু আমি কেৱল আমাৰ এই দায়িত্ব সমাপন কৰিছোঁ। চিন্তিত চন্দ্ৰপুৰবাসীৰ মুখত নানা কথাই ৰেখাপাত কৰিছে। সমাধান কোনে দিব? এই স্থানত মই দুটা আপোনাক দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোৰ বাওঁফালে এখন পাহাৰ, চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ এখন পাহাৰ, আৰু এই পাহাৰৰ সিপাৰে যথেষ্ট কিছু অট্টালিকা আছে, যিসমূহ অট্টালিকাত এটা সময়ত ইয়াৰ যিসকল কৰ্মচাৰী সেইসকল বাস কৰিছিলে। একেধৰণে মোৰ সতীৰ্থ প্ৰভাতে দেখুৱাব তেওঁ মোৰ সোঁফালৰ দৃশ্য, এই দৃশ্য ইয়াত জাবৰসমূহ পেলোৱা হৈছে। কিছু আমি নিজৰ সুৰক্ষা খাতিৰত কিছু আঁতৰলৈ আহিবলগীয়া হৈছে। এখন JCB কামসমূহ সম্পাদন কৰি আছে। প্ৰভাতে দেখুৱাব যিধৰণে মই দেখুৱাই দিছোঁ, যিধৰণে ইয়াৰ জাবৰসমূহ বৰ্তমান পেলোৱা হৈছে। আপুনি মন কৰক, এইসমূহ জাবৰ যেনেকৈ পেলোৱা হৈছে, এই ঠাইখন হৈছে এখন দ ঠাই। এইখন দ ঠাই, এইফালে পাহাৰ, এই যিটো আমি ৰাস্তাত থিয় হৈছোঁ, ৰাস্তাটো ওখ আৰু এইফালে দ ঠাই। এই ঠাইখনত যেতিয়া জাবৰসমূহ পেলাই দিয়া হয়, JCB যেতিয়া এনেকৈ জাবৰসমূহ পেলাই দিয়ে, জাবৰসমূহ যি আচলতে যি হেলনীয়া ঠাই ইয়াত পৰে, আৰু ইয়াৰ পাছতেই প্ৰায় 150-200 মিটাৰ আঁতৰত আছে কলং নদী, আৰু কলং নদীত গৈ এই জাবৰসমূহ যে এটা সময়ত পৰিবগৈ সেয়া নিশ্চিত। আমি কৈছোঁ যে যথেষ্ট দুৰ্গন্ধময় ঠাই, যথেষ্ট লেতেৰা ঠাই, তাৰপিছতো আমি আমাৰ কৰ্তব্য খাতিৰত আচলতে ইয়ালৈ আহিবলগীয়া হৈছে, বা প্ৰকৃত যি দৃশ্য, প্ৰকৃত যি ছবি সেয়া দেখুওৱাৰ খাতিৰত আহিবলগীয়া হৈছে। কেৱল মাত্ৰ 200 মিটাৰ অথবা 150 মিটাৰ আঁতৰতে কলংখন আছে। আমি কলংখন ক'ত আছে আমি সেয়াও দেখুৱাম। ইয়াৰ পৰা আচলতে যি ঠাইত জাবৰসমূহ পেলোৱা হৈছে, JCBয়ে যেনেকৈ জাবৰসমূহ পেলাইছে, মোৰ সতীৰ্থ প্ৰভাতে দেখুৱাব JCBখনে যিধৰণে জাবৰসমূহ পেলাইছে, দ ঠাইলৈ জাবৰসমূহ ঠেলি দিয়া হৈছে। তাৰপিছত কিছু নিলগত আছে কলং নদীখন। গতিকে বিভিন্ন সংগঠন থাকে, প্ৰকৃতিৰ কথা কয়, তেওঁলোকে প্ৰকৃতিৰ ৰক্ষাৰ কথা কয়, বা উদ্যোগৰ ৰক্ষাৰ কথা কয়, বিভিন্ন জাতীয় সংগঠন থাকে। কিন্তু ভাবকচোন এবাৰ এইসমূহ কেনে কাম হৈছে। আচলতে জাবৰসমূহ পেলাই দিয়া হৈছে দ ঠাইলৈ, আৰু সেই দ ঠাইৰ পৰা জাবৰসমূহ পেলোৱাৰ অন্তত এই জাবৰসমূহেই গৈ কলঙত পৰিব, আৰু কলঙৰ যি পানী সেয়া প্ৰদূষিত কৰিব। JCB খনেৰে ঠেলি দিয়া হৈছে জাবৰসমূহ। পাহাৰৰ পৰা দ ঠাইত পৰিছেগৈ এইসমূহ জাবৰ। তাৰ পিছত এজাক বৰষুণতেই গুচি যাব কলঙলৈ। জাবৰ পেলোৱাৰ বাবে ৰাইজে প্ৰতিবাদ কৰিছে। চৰকাৰে বন ৰক্ষা কৰিব লাগে, বন ধ্বংস হ'ব নালাগে। গতিকে আমি দেখা পাইছোঁ আমাৰ সেউজীয়াত বহুত ভাল বননি আছে। আপোনালোকে যিটো কাম কৰিবলৈ গৈ আছে এইটো কাম হ'লে হয়তো বন শেষ হ'ব। গতিকে আমি গছপুলি দি আপোনালোকৰ বিভাগক বাৰ্তা দিব বিচাৰিছোঁ, বন ৰক্ষা কৰক, আপোনালোকে আমাৰ বন ধ্বংস নকৰক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক। প্ৰতিবাদত বহিছে জ্যেষ্ঠ নাগৰিকসকল, শিশুসকলো ৰৈ থকা নাই। GMC কৰ্তৃপক্ষই জাবৰ পেলাবলৈ অহাৰ সময়ত সহায় লৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ। 1995 চনত বন্ধ হৈছিল চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্প। অৱশ্যে আনুষ্ঠানিক বন্ধৰ কথা ঘোষণা কৰা হৈছিল 2017 চনত। ফাৰ্নেছ অইলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই বন্ধ হৈছিল উত্তৰ পূবৰ প্ৰথমটো তাপবিদ্যুৎ প্ৰকল্প। APGCLৰ চিফ জেনেৰেল মেনেজাৰ আতাউৰ ৰহমানে কৈছিল, গেছৰ ওপৰত নিৰ্ভৰশীল হ'লে আমি
এই প্ৰকল্প পুনৰ আৰম্ভ কৰিব পাৰিম। চেন্নাইৰ এটা কোম্পানীয়ে তাপবিদ্যুৎ প্ৰকল্পটোৰ যন্ত্ৰাংশ ক্ৰয় কৰিছিল বুলিও তেখেতে জনালে। অৱশ্যে সৃষ্টি হোৱা প্ৰতিবাদৰ বাবেহে নিব নোৱাৰিলে সামগ্ৰীসমূহ। চন্দ্ৰপুৰত যিদৰে থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ কামৰ বাবে চিন্তা কৰা হৈছে, তেনে প্ৰকল্প ইতিমধ্যে আছে ছিংগাপুৰত। ছিংগাপুৰত জাবৰৰ সহায়েৰে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপন্ন কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জাবৰ পেলোৱা স্থানত পুখুৰী সদৃশ এটা গাঁতৰ সৃষ্টি কৰা হ'ব। হাইডিং চিটি পলি ইথাইলিন জমা হ'ব এটা টেংকিত। সেই টেংকিত থাকিব শিলৰ এটা তৰপ। একেদৰে চন্দ্ৰপুৰৰ পাৱাৰ প্ৰজেক্টত যি দ কাঠ সদৃশ ঠাইৰ সৃষ্টি কৰা হ'ব, তাত শিলৰ তৰপৰ তলত থাকিব এখন পানী সৰকিব নোৱাৰা পলিথিন সদৃশ সামগ্ৰী। মাটিৰ ওপৰত গছ ৰুই কেপিং কৰাৰ বাবেও চিন্তা কৰি থকা হৈছে। মিথেন সদৃশ গেছৰো সৃষ্টি হ'ব উক্ত স্থানত। একেদৰে সৃষ্টি হোৱাৰ পানীৰ গুণাগুণ পৰীক্ষা কৰি লেতেৰা পানীখিনি এৰি দি ভাল পানীৰে বিদ্যুৎ উৎপন্ন কৰাৰ বাবে চিন্তা চৰ্চা কৰা হ'ব। প্ৰায় ৩৫ কোটি টকাৰ হ'ব এই কাৰ্যৰ বাবে GMCয়ে সাজু কৰা নিবিদা। এই নিবিদা এতিয়ালৈকে দিয়া হোৱা নাই। জাবৰৰ পৰা তাপ উৎপন্ন কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ লগতে প্ৰতিনিধিয়ে চাই আহিছেগৈ আহমেদাবাদৰ এটা প্ৰকল্প। ইতিমধ্যে এই প্ৰক্ৰিয়াৰ প্ৰসংগত ৩ জুলাইত মুখ্য সচিবে এখন পত্ৰ দিছে গুৱাহাটী উন্নয়ন বিভাগলৈ। গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ মন্তব্য অনুসৰি এই প্ৰকল্পত ১০০জনৰো অধিক লোকে পাব সংস্থাপন। APGCLে কোন ৪০ বিঘা ভূমি দিছিল GMCক, সেই কথা আপুনি জানেনে? আৰু প্ৰকৃততে যি ৪০ বিঘা ভূমি দিছিল, সেই ৪০ বিঘা ভূমিত GMCয়ে যাব পেলাইছেনে? হয়, আপুনি ঠিকেই ভাবিছে। চন্দ্ৰপুৰবাসীয়ে এনেই প্ৰতিবাদ কৰা নাই। সেই ৪০ বিঘা ভূমিত বৰ্তমান জাবৰ পেলোৱা হোৱা নাই। তাৰ পৰিৱৰ্তে আন কিছু ঠাইতহে জাবৰখিনি পেলোৱা হৈছে। আৰু সেই ঠাইখিনি আন একো নহয়, সেই ঠাইখিনিত আছে আচলতে যি APGCLৰ যি কলনী, সেই কলনী আছে। লগতে তাৰ কিছু নিলগত আছে কলং নদীখন। আৰু ইয়াৰ ফলশ্ৰুতিতে আচলতে APGCL কিছু ক্ষোভিত হৈছিল। তেওঁলোকে যোৱা ৩ তাৰিখে ৩ জুলাই তাৰিখে তেওঁলোকে ৩ জুলাই ২০২১ তাৰিখে তেওঁলোকে এখন পত্ৰ প্ৰেৰণ কৰিছিল GMC কৰ্তৃপক্ষলৈ। যিখন পত্ৰত লিখিছিল তেওঁলোকৰ যিসমূহ অভিযোগ, সেই অভিযোগ আমি জানিবলৈ পোৱা মতে সেই অভিযোগৰ তেওঁলোকে লিখিছিল যে GMCয়ে যি পূৰ্বে যিসমূহ মাটি লৈছিল, যিসমূহ মাটি চুক্তিবদ্ধ কৰিছিল, সেইসমূহ মাটি ব্যৱহাৰ নকৰি আন কিছু মাটিহে ব্যৱহাৰ কৰিছিল। আৰু সেই কথাৰ পাছতে আচলতে এই সমগ্ৰ বিষয়টো কিছু জটিলতালৈ গৈছেগৈ। আৰু তাৰ পাছতেই ৰাইজে প্ৰতিবাদ দেখি আৰক্ষী বাহিনী লৈ বা CRPF বাহিনী লৈহে জাবৰ পেলাবলৈ আহিবলগীয়া হৈছে পৌৰ নিগমৰ ডাম্পাৰসমূহ। চুক্তি স্বাক্ষৰ হোৱাৰ পিছতেই APGCLে ৪০ বিঘা ভূমি দিছিল GMC। এতিয়া সেই ভূমিত জাবৰ পেলোৱা নাই GMCয়ে, বৰঞ্চ পেলাইছে APGCLৰ আৱাসিক এলেকাত। এই অভিযোগ আমাৰ নহয়। ইতিমধ্যেই ৩ জুলাইত এই প্ৰসংগত এখন পত্ৰও APGCLৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে GMC কৰ্তৃপক্ষলৈ। আমি জাবৰ পেলোৱাৰ স্থানৰ প্ৰসংগৰ কথা পাতিছিলোঁ GMC কৰ্তৃপক্ষৰ সৈতে। এই ক্ষেত্ৰত GMCৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিল তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি। লগতে GMC আৰু APGCLৰ মাজত যে কিছু ভুল বুজাবুজি হৈছিল, সেই কথাও তেখেতৰ বক্তব্যত পৰিস্ফুট হৈছিল। কাৰণ শৰ্মাই কৈছিল তেওঁলোকে APGCLৰ পৰা বিচৰাৰ দৰে সঁহাৰি পোৱা নাই। চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ সমগ্ৰ পৰিৱেশ ওচৰৰ পৰা দেখিছে প্ৰকৃতিবিদ ৰঞ্জন কুমাৰ মেধিয়ে। তেখেতে চৰকাৰৰ পৰা বিচাৰিলে এটা সমাধান। ডাম্পিং গ্ৰাউণ্ডবিলাকে প্ৰাকৃতিক পৰিৱেশৰ কাৰণে এটা ভাবুকিৰ সৃষ্টি কঢ়িয়াই আনে। দীপৰ বিলৰ পাৰৰ ডাম্পিং গ্ৰাউণ্ডটোক লৈ সময়ে সময়ে যথেষ্ট প্ৰতিক্ৰিয়া হৈছিলে। আমিও সেই প্ৰতিক্ৰিয়াবিলাকত ভাগ লৈছিলোঁ, কাৰণ সেই ডাম্পিং গ্ৰাউণ্ডৰ পৰা দীপৰ বিলৰ পানী প্ৰদূষিত হৈছিলে আৰু পক্ষীকুলৰ কাৰণে যথেষ্ট সমস্যা আহিছিলে। গুৱাহাটী মহানগৰত 2খন অভয়াৰণ্য আছে। এখন দীপৰ বিল পক্ষী অভয়াৰণ্য, আনখন হ'ল আমচাং বন্যপ্ৰাণী অভয়াৰণ্য, যিখন চন্দ্ৰপুৰত পৰে। আমি ৰক্ষা কৰিব বিচাৰিছিলোঁ দীপৰ বিল, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আমচাং অভয়াৰণ্যখন ধ্বংস কৰিব বিচাৰিছোঁ। কাৰণ আমচাং অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত বৰ্তমান জাবৰৰ দমটো লৈ যোৱা হৈছে।
তাত আপোনালোকে যদি যায় প্ৰত্যক্ষ কৰিব আমচাং অভয়াৰণ্যৰ পৰা যথেষ্ট চৰাই চিৰিকটি হৰিণ তালৈকে ওলাই আহে। প্ৰশাসনক বা চৰকাৰক এইটো অনুৰোধ জনাম যে আপোনালোকে দীপৰ বিলৰ কাষৰ পৰা ডাম্পিং গ্ৰাউণ্ডটো লৈ গ'ল খুব ভাল কথা, কিন্তু আপোনালোকে আমচাং অভয়াৰণ্যৰ কথাও চিন্তা কৰক, চন্দ্ৰপুৰৰ প্ৰাকৃতিক পৰিৱেশৰ কথাও চিন্তা কৰক। গতিকে আপোনালোকে জাবৰৰ দামটো তালৈকে নিয়াৰ লগে লগে বৈজ্ঞানিকভাৱে কেনেকৈ তাৰ পৰা জাবৰবিলাক নিষ্কাশন কৰি প্ৰদূষণ ৰোধ কৰিব পাৰি সেই ব্যৱস্থাটো আগতীয়াকৈ কৰি লওক আৰু তাৰ স্থানীয় ৰাইজৰ লগত সুন্দৰভাৱে আলোচনা কৰক। এইবিলাক সমস্যা আমি সকলোৱে লগ লাগি সমাধান কৰিব লাগিব। একপক্ষভাৱে সমাধান কৰিব গ'লে কেতিয়াবা ৰাইজৰ মাজত সংঘাত হয়। আমি সংঘাত বিচৰা নাই, আমি প্ৰকৃতি সংৰক্ষণ বিচাৰিছোঁ, লগতে বিচাৰিছোঁ যে গুৱাহাটী মহানগৰখন পৰিষ্কাৰ হৈ থাকক। চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি আছে কিছু পৌৰাণিক সমল। শৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনে চন্দ্ৰপুৰৰ এই পাহাৰৰ পৰাই কিছু সময়ত প্ৰস্তুত কৰিছিল ৰণকৌশল। কেইবাখনো যুদ্ধ এই স্থানৰ পৰাই কৰিছিল। ইতিমধ্যে সেই যুদ্ধৰ সময়ৰ গোলা ভাণ্ডাৰো উদ্ধাৰ কৰা হৈছে। এই গোলা ভাণ্ডাৰৰ পৰা নাৱেৰে সা সামগ্ৰী নি কৰা হৈছিল যুদ্ধ। চন্দ্ৰপুৰবাসীৰ দুখ বেদনাৰ যি কথা সেই আপোনালোকে শুনিলে। এতিয়া এটা প্ৰশ্ন আমাৰ মনত উদয় হয়, আপুনি মই বা আমাৰ দৰে প্ৰতিজন লোকৰ ঘৰত এদিনত কিমান জাবৰ সৃষ্টি হয়? আমি সেই জাবৰসমূহ প্ৰতিদিনে ৰাখি থওঁ আৰু কেতিয়াবা যদি আমাৰ জাবৰবোৰ নিবলৈ পৌৰ নিগমৰ লোক নাযায় আমাৰ খং উঠে। কিন্তু আচলতে সেইখিনি জাবৰ যদি কোনো এটা স্থানত পেলোৱা নহয় তেন্তে কি কৰিব? গুৱাহাটী পৌৰ নিগমে ইখনৰ পিছত সিখনকৈ ঠাই নিশ্চিত কৰিছে, কিন্তু সেই ঠাইসমূহ যে জাবৰ পেলালে লেতেৰা হ'ব সেয়া নিশ্চিত। কিন্তু তাৰ পিছতো আচলতে কিছু প্ৰশ্নৰ উদয় হয়, আমি যিসমূহ জাবৰ আমাৰ সৃষ্টি হয় সেই জাবৰসমূহ ক'ত পেলোৱা হ'ব? যদি সেই জাবৰসমূহ কেইদিনমানলৈ গোটাই ৰখা হয়, কাৰণ আমি পূৰ্বে কৈছোঁ যে গুৱাহাটী মহানগৰীত 550 টন জাবৰ দৈনিক সৃষ্টি হয়। এই জাবৰসমূহ যদি দৈনিক গোটাই ৰখা হয়, এখন পাহাৰসম একোখন ঠাই সেই জাবৰখিনি ৰাখিবলৈ প্ৰয়োজন হ'ব। আৰু এইখিনি কথা মই এইকাৰণেই কৈছোঁ যে মই বৰ্তমান দুটাকৈ ডাষ্টবিনৰ কাষত আছোঁ। সচৰাচৰ আমি ডাষ্টবিনৰ কাষলৈ কোনো কাৰণত নাহোঁ, আমি জাবৰ পেলাবলৈ আহোঁ যদি আন কোনো কামত নাহোঁ। কিন্তু আজি আমি আপোনালোকক এই সমগ্ৰ যি তথ্য আগবঢ়ালোঁ, সমগ্ৰ যি বিশ্লেষণ আগবঢ়ালোঁ, ইয়াৰ যোগেদি চন্দ্ৰপুৰবাসীয়ে কি বিচাৰে বা চন্দ্ৰপুৰত তাপবিদ্যুৎ প্ৰকল্পৰ স্থানত যি ডাম্পিং গ্ৰাউণ্ড কৰা হৈছে তাৰ ফল কি হ'ব বা এই সকলোবিলাক কথা আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ। কিন্তু ইয়াৰ পিছতো এটা কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ জাবৰসমূহ পেলাবলৈ একোখনকৈ ঠাই নিশ্চিত হৈ লাগিব, কিন্তু সেইখন ঠাই ক'ত হ'ব বা সেই জাবৰসমূহ পেলোৱাৰ ফলত ঠাইখনৰ বিনষ্ট হ'ব নেকি, পৰিৱেশ বিনষ্ট হ'ব নেকি, সেই ক্ষেত্ৰতো চকু দিয়াৰ প্ৰয়োজন আছে। আৰু ইয়াৰ জৰিয়তে এই সকলো তথ্যৰ সৈতে তথ্য জনোৱাৰ পিছতেই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস মাহাতোৰ সৈতে মই পলাশজ্যোতি গগৈ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।